আচাৰ বনাবৰ বাবে কাটিলোঁ অলপ নৰা বাগৰি আৰু লগতে আজি বনালোঁ লোকেল চিকেনৰ ফ্ৰাই ৰেচিপি। হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। মই সংগীতাই মোৰ নতুন এটি ৰেচিপিৰ ভিডিঅ'লৈ সকলোকে জনাইছোঁ স্বাগতম। ব'লকচোন আজিৰ ৰেচিপিটো আৰম্ভ কৰোঁ। প্ৰথমতে আদা নহৰু পিঁয়াজ কাটি ল'লোঁ আৰু লগতে 2টা কেঁচা জলকীয়া আৰু এইফালে তেল গৰম হৈ গ'ল। কাটি লোৱা পিঁয়াজখিনি তেলত এড কৰি দিলোঁ। অকণমান ৰঙচুৱা হোৱালৈকে মই পিঁয়াজখিনি ভাজি দিলোঁ। প্ৰায় পিঁয়াজখিনি ৰঙচুৱা হ'বলৈ ধৰিছে আৰু মই যাতে লাগি নধৰে তাৰ বাবে হেতাখনে অলপ সময়ৰ বাবে লৰাই দিছোঁ। খুব সুন্দৰকৈ তেলত সিজিবলৈ দিছোঁ। যদিও সিজিবলৈ দিছোঁ মানে গেছটো ল' ফ্লেমত ৰাখিছোঁ, বহুত জুই দি সিজিবলৈ দিয়া নাই। আৰু পিঁয়াজটো ৰঙা হৈ যোৱাৰ লগে লগে এতিয়া মই চিকেনখিনি এড কৰি দিলোঁ। আজি অলপ বেলেগ পদ্ধতিত ৰান্ধিছোঁ। পিঁয়াজখিনি ৰঙা হোৱাৰ পাছতে চিকেনখিনি এড কৰি ভালদৰে লৰাই দিছোঁ যাতে চিকেনখিনি ভালদৰে তেল সোমাই যায়। যিহেতু আজি ফ্ৰাই কৰিম সেয়েহে অকণমান নিমখ দি দিছোঁ। নিমখখিনিও ভালদৰে মাংসৰ ভিতৰলৈকে সোমাই যোৱাকৈ কৰি দিছোঁ আৰু মাংসটো ফুটাৰ লগে লগে মই অকণমান হালধিও এড কৰি দিলোঁ। আজি চিকেনটো অলপ ফ্ৰাই কৰি খাব লাগিব। ঘৰৰে লোকেল চিকেন হয়, বেটাইও বোলে ফ্ৰাই কৰিয়ে খাম বুলি কৈছে, সেয়েহে বহুত তেল ব্যৱহাৰ কৰা নাই। নিশ্চয় আপোনালোকে মন কৰিছে, খুব কম তেলতে ভাজিছোঁ। আৰু এতিয়া মই ইয়াতে কাটি লোৱা কেঁচা জলকীয়া আৰু অলপমান কাটি থোৱা পিঁয়াজ আৰু আদা নহৰুখিনি এড কৰি দিছোঁ আৰু আকৌ ভালদৰে লৰাই দিছোঁ। এয়া চাওকচোন, অলপতে লাগিয়ে ধৰিছিলে, তথাপিতো ভালদৰে লৰাই দিছোঁ আৰু মাংসখিনি আকৌ অকণমান সময় গেছটো ল' ফ্লেমত দি ঢাকি দিছোঁ। আকৌ ইয়াতে আজি মই পানী ব্যৱহাৰ কৰা নাই। ইয়াত লাহে লাহে তেলটো এৰিবলৈ ধৰিছে আৰু চিকেনটো সিজিছে। এতিয়া মই এনেতে জিৰা, ধনিয়া পাউডাৰ আৰু চিকেন মছলা অকণমান এনেদৰে শুকানকৈয়ে আজি এড কৰি দিছোঁ। যিহেতু পানী ব্যৱহাৰ নকৰোঁ সেইবাবে মছলাটো মই আজি পানীত গুলি লোৱা নাই আৰু শুকানে এড কৰি আকৌ ভালদৰে চিকেনখিনি লৰাই দিছোঁ আৰু দেখিবলৈ খুব সুন্দৰ হৈ পৰিছে। মন কৰিছেনে বাৰু? এয়া মোৰ ৰেডি হৈ গ'ল আজিৰ চিকেন ৰেচিপি। খাবলৈ কিন্তু খুব টেষ্টি হৈছে দেই। কেতিয়াবা মাজে মাজে এনেদৰেও ভাজি খাবলৈ মন যায়। ইফালে চিকেন ৰেডি হৈ গ'ল আৰু মই এতিয়া ল'লোঁ অলপ নৰা বগৰী আচাৰ বনাবৰ বাবে কাটিবলৈ লৈছোঁ। ভালদৰে ধুই লৈ এতিয়া কাটিম বুলি সৰুকৈ কাটিবলৈ লৈছোঁ। বগৰীবোৰ ঘৰৰ নহয়, বেটাই লগৰ কাৰোবাৰ ঘৰৰ পৰা আনিছিলে, সেয়েহে ভাবিলোঁ মই আচাৰকে বনাই থওঁ। বগৰীখিনি অলপ বেছিয়ে পকি গ'ল। যি কি হওক, এতিয়া অলপ মিহি মিহিকৈ কাটি লৈছোঁ। বতৰৰ ফলটো যদি বতৰত পাওঁতেই আচাৰ বনাই নথওঁ আৰু পাছত পোৱা নাযায়, সেয়েহে ভাবিলোঁ অলপ বনাই থওঁ। আৰু এই নৰা বগৰী আচাৰটো খাবলৈও খুব ভাল হয়। বৰ বেছি নাই, কম পৰিমাণে হ'ল, তথাপিতো কাটি পেলাই বনাই থওঁ বুলি কাটি ল'লোঁ। এনেদৰে সৰুকৈ কাটি দিছোঁ। গুটিটো পেলাই দিয়া নাই, তাতে থৈ দিছোঁ। বগৰীখিনিহে কাটি লৈছোঁ। এনেদৰে বনাই থ'লে মাজে সময়ে কেতিয়াবা এপিচ খোৱা হয়। এনেইতো আজিকালি ল'ৰা ছোৱালীও ফল মূল বৰকৈ বিচাৰি কৰি নোখোৱাই হ'ল, কিন্তু আচাৰ বনাই থৈ দিলে মানে ভাতৰ লগতে কেতিয়াবা খায়। আচাৰটো আৰু খোৱা মজাই বেলেগ নহয় জানো? ভাতৰ লগত আচাৰটো খাই খুব ভাল পাওঁ মই। নৰা বগৰী আচাৰো আপোনালোকে বনাইছেনে? কেতিয়াবা বনাই চাবচোন, খাবলৈ খুব সুন্দৰ হয়। সম্পূৰ্ণ ভিডিঅ'টো মই পাছত দিম বাৰু। আজি যিহেতু বগৰীখিনি কাটিছোঁ, সেয়ে ভাবিলোঁ আপোনালোকক দেখাই দিওঁ কেনেদৰে কাটোঁ। বগৰীখিনি যিহেতু সৰু কাটোতেও যথেষ্ট টাইম লাগে। এনেদৰে গোটাকৈ থৈ দিলেও হয়, কিন্তু গোটাকৈ থৈ দিলে নিমখ মছলাসমূহ তেলসমূহ ভালদৰে ভিতৰলৈকে নোসোমায়। এয়া মোৰ কাটি ৰেডি হৈ গ'ল।
বগৰীখিনি। এতিয়া মই অলপ নিমখ দি বগৰীখিনিত ভালদৰে সানি দিছোঁ আৰু এটা ৰাতিৰ বাবে ঢাকি ৰাখিম। আজি শেষত ভিডিঅ'টি চাই কেনে পালে কমেণ্ট এটা কৰি জনাবচোন। যদি ভাল পালে লাইক এটা কৰি দিব। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই।